Good morning everyone. এয়া ৰাতিপুৱা শুই উঠি ফটাফট আটা কেইটামান মাৰি লৈছোঁ যিহেতু আজি মনোভাগৰ ৰিজাল্ট দিব তাকেহে বাহঁত যাব তাত অকণমান সময় ল'বও পাৰে সেইকাৰণে বোলো নাই ৰুটি কেইটামানকে বনাওঁ আৰু তাকেহে কিন্তু মই এইবোৰ ইমান ভালকৈ নাজানো জাষ্ট কৰিব লাগে কৰিছোঁ আৰু তাকেহে এয়া লাগি গৈছোঁ যিহে মোৰ ৰুটি বেলা ষ্টাইল দেখিলেতো পগলাই হ'ব আৰু মানুহ তথাপিতো যি নহয় মই বোলো চেফটোনো কি মেটাৰ কৰে তাৰপাছতো আৰু এয়া অকণমানকৈ লাগিছোঁ ৰুটিকেইটা বেলি এই কৈছে তই ৰুটি বনাব বাদ দে মই বনাওঁতে চেফ দেখি মানে পগলা হ'ল সেইকণ মই কাটি দিলোঁ বেদি অকণ তাকে এই আহিলে চেফ ধুনীয়াকৈ দি মেলি ৰুটি বনোৱাত লাগিছে তাই আমি কথা পাতি আছোঁ যে কি কৰা যায় আৰু ৰুটিয়ে ক'লেনে বেলেগ কিবা কিবি পিছফালে আমাৰ এই বাইদেৱে ঘৰ মোচাত ঘৰ সৰাত লাগি আছে এই আকৌ ৰুটি চুটি বনাবলৈ ধুনীয়াকৈ জানে ছোৱালী মানুহ যিহেতু জানিবই তাই ক'লে যে ৰুটিয়ে নহ'ব মেগী অকণো পাতি দে যিহেতু আটা মই কমকৈ মাৰিলোঁ তাকে মই মেগী অকণমান বনাই মেলি দিলোঁ তাৰপাছত বনাই মেলি দি মই চুম্বাক দি থৈ আহিলোঁ তাইও গা পা ধুই ল'ৰালৈ ওলাব লৈছে যে তাৰপাছত মনকো দিলোঁ সিহঁতৰ দেৰিয়ে হৈছে অকণমান এইজনী আকৌ সিহঁতৰ মামাকো চলি আহিছিলে তাৰপাছত চবকে দি মেলি আমি ৰুটি মেগী আমি তেনেকৈয়ে বহিছোঁ আৰু খাবৰ কাৰণে তাৰপিছত আমাৰ ইয়াত বাইদেউ আহিলে বাইদেউ আকৌ বহুত কাম কৰে ৰুটি দেখুৱাই হাঁহিব এতিয়া কিন্তু কি আৰু মই বনোৱা ৰুটিটো চাওঁচোন ৰুটি নহয় পাপৰ